নমস্কাৰ আজি এইটো ভিডিঅ'ত আমি এলপি আৰু ইউপিৰ 4500 জি পদৰ এলপিৰ ক্ষেত্ৰত লখিমপুৰ জিলাৰ কাট অফৰ ক্ষেত্ৰত কিছু কথা আলোচনা কৰিম আপোনালোকে ইয়াক কাট অফ বুলি নধৰি এটা বিশ্লেষণ বুলি ধৰিব আৰু কাট অফলৈ যোৱাৰ আগতে আমি কিছু কথা আপোনালোকক ক'ব বিচাৰিছো যে আমি ইয়াত 2023 চনৰ যিখন মেধা তালিকা 2025 চনৰ 5550টা পদৰ মেধা তালিকা অৰ্থাৎ যিখন কাট অফ লেটেষ্ট ওলাইছে আৰু শেহতীয়াকৈ বহুখিনি ভিডিঅ' আৰু পুলৰ জৰিয়তে বিভিন্ন গ্ৰুপছৰ পৰা আপোনালোকৰ নম্বৰসমূহ বিশ্লেষণ কৰি চাই আমি এই তথ্যখিনি আপোনালোকলৈ আগবঢ়াইছোঁ গতিকে কাট অফলৈ যোৱাৰ আগতে আমি প্ৰাৰ্থীসমূহক তিনিটা কেটেগৰীত আমি ভাগ কৰিছোঁ প্ৰথম কেটেগৰীটো হৈছে 65 to 70 লৈ থকা যিসকল প্ৰাৰ্থী এলপিৰ ক্ষেত্ৰত আৰু দ্বিতীয় কেটেগৰীটো হৈছে 60 to 65 ভিতৰত থকা প্ৰাৰ্থী সেইসকল প্ৰাৰ্থী আৰু তৃতীয় কেটেগৰীটো হৈছে 55 to 60 ভিতৰত থকা তিনিটা কেটেগৰীত আমি ভাগ কৰিছোঁ আৰু প্ৰাৰ্থীসমূহৰ আনৰিজাৰ্ভ ওবিচি এমওবিচি এসসি এসটি প্লেইনছ এসটি হিলছ টি ট্ৰাইবছ পিডব্লিউডি এনেদৰে আমি কৰিছোঁ আৰু এইবাৰ যেহেতু প্ৰতিটো কেটেগৰীতে উইমেন ৰিজাৰ্ভেশ্যনো আছে উইমেন ৰিজাৰ্ভেশ্যনৰ কথাখিনিও আমি চাইছোঁ গতিকে আপোনালোকে একুৰেচি লেভেলটোত আপোনালোকে যিখিনি আমি কাট অফ কিমান হ'ব পাৰে বুলি যিখিনি আমি তথ্য কম তাত আপোনালোকে 0.5 বা +1 ±1 এনেধৰণৰ হ'ব পাৰে মেক্সিমাম গতিকে আপোনালোকে 5550টা পদৰ ক্ষেত্ৰতো চাব আমি যিখিনি এনালাইচিছ দিছিলোঁ প্ৰায়খিনি আপোনালোকৰ মিলিছে ভিডিঅ'বিলাক আপোনালোকে এতিয়াও চেনেলত গৈ চালে গম পাব পইণ্টৰ ক্ষেত্ৰত ইফাল সিফাল আৰু এইটো থাকিবই একুৰেচিটো সেইকাৰণে আমি কৈছোঁ যে +- মেক্সিমাম 1 বা 0.5 এনেধৰণৰ হ'ব পাৰে গতিকে আপোনালোকে প্ৰভিজনেল মেৰিট লিষ্টবিলাক প্ৰকাশ পালে কিছু গম পাব কথাখিনি আৰু এইবাৰ লখিমপুৰ জিলাৰ ক্ষেত্ৰত এখন ট্ৰেণ্ডিং জিলা হিচাপে বিবেচনা হৈছিলে এলপিত কিয়নো লখিমপুৰলৈ যদি চাওঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত আছে 91 ওবিচি এমওবিচিৰ ক্ষেত্ৰত 22টা আছে 22 আৰু টি টাইপছৰ ক্ষেত্ৰত 12 অৰ্থাৎ 12টা এসচিৰ ক্ষেত্ৰত 17 অৰ্থাৎ 17টা আৰু এসটি প্লেইনছৰ ক্ষেত্ৰত 24টা 24 আৰু এসটি হিলছৰ ক্ষেত্ৰত 7 অৰ্থাৎ 7টা আৰু পিডব্লিউডিৰ ক্ষেত্ৰত 5টা টোটেল 5 এণ্ড টোটেল পোষ্ট 178 178টা গতিকে মুঠ 178টা পোষ্ট এখন ট্ৰেণ্ডিং জিলা হিচাপে বিবেচনা হৈছিলে আৰু জিলা নিৰ্বাচনতো আমি কৈছিলোঁ যে আপোনালোকে আনৰিজাৰ্ভ কেটেগৰীটো চাই ল'ব আপোনালোকৰ কেটেগৰী আনৰিজাৰ্ভ কেটেগৰীত যদি আমি চাওঁ প্ৰায় 91 পোষ্ট আটাইতকৈ বেছি ট্ৰেণ্ডিঙত থকা জিলা বেছি আছিলে আনৰিজাৰ্ভৰ ক্ষেত্ৰত গতিকে আমি লখিমপুৰখনেই প্ৰথমতে লৈছোঁ আৰু বহুতো পিছত আপোনালোকে নিশ্চয় এনালাইচিছটো কৰাৰ পিছত হয়তো আপোনাৰ নম্বৰ যদি ইয়াৰ লগত নিমিলে বহুতেই বেয়া ধৰণৰ মন্তব্য কৰাও দেখা যায় কিন্তু তেনেধৰণৰ কৰাটো উচিত নহয় আমিও বিশ্লেষণৰ পৰা যিখিনি পাইছোঁ সেইখিনিহে ক'ব পাৰোঁ একচুৱেল কাট অফটো আমি ক'ব নোৱাৰোঁ এটা কাৰণেই কোনেও ক'ব নোৱাৰে আমি বিশ্লেষণে দিব পাৰোঁ কিয়নো তিনিটা চিটেটৰ প্ৰাৰ্থী আছে এইটো জানে আপোনালোকে যিহেতু 23 চনৰ ডিচেম্বৰৰ যিটো চিটেটৰ আছিলে তেওঁলোকে আবেদন কৰিব নোৱাৰিলে গতিকে সেই 23 চনৰ ডিচেম্বৰ আৰু 24 চনৰ দুটা চিটেটৰ প্ৰাৰ্থী আছে আসাম টেটৰ পূৰ্বৰ প্ৰাৰ্থীসকল আছে অৱশ্যে বহুতেই 5550টাত চাকৰি পালে জিডি বিজিডিত বহুতেই চাকৰি পাই গুচি গ'ল 4500 থকা গতিকে প্লাছ মাইনাছ বহুখিনি কথা আছে গতিকে লখিমপুৰৰ ক্ষেত্ৰত আমি যদি চাওঁ প্ৰথমতে আমি 23 চনৰ কাট অফটো আমি চাব লাগিব 24 চনৰটো চাম তেনেদৰে 25 চনৰটো চাম আৰু এতিয়া 4500টো চাম অলপ দীঘলীয়া হ'লেও আপোনালোকে ধৈৰ্য সহকাৰে চাব কথাখিনি আমিও বহুত কষ্ট হয় এইবিলাক ভিডিঅ' প্ৰস্তুত কৰিবৰ সময়ত বহুখিনি তথ্য এনালাইচিছ কৰিবলগীয়া হয় গতিকে এনালাইচিছটো যদি শুদ্ধ হয় কাট অফটো একুৰেচিটো বেছি হ'ব আৰু যদি কিছু ইফাল সিফাল হয় তেতিয়াহ'লে কাট অফটো কোৱাতকৈ হয়তো ডিফাৰেঞ্চ হ'ব পাৰে কিন্তু আমি যিখিনি তথ্য যোৱাবাৰৰ দৰে আমি 5500 কৈছিলোঁ একেধৰণৰ একেটা ষ্ট্ৰাকচাৰতে আমি কৰিছোঁ গতিকে একুৰেচিটো কিমান হয় আপোনালোকে গম পাব যেতিয়া প্ৰভিজনেল মেৰিট লিষ্টবিলাক ওলাব ওবিচি এমওবিচিৰ ক্ষেত্ৰত খুব চমুকৈ মই ক'ব বিচাৰোঁ যে 2023 চনত যেতিয়া 29টা পোষ্ট আছিলে আৰু সেই পোষ্টটো 5500 এলপিৰ ক্ষেত্ৰত আছিলে 41টা আৰু এইবাৰ আছে 22টা তিনিওটা যদি মিলোৱা যায় 29 41 এণ্ড 22 মাজতে আছে ওবিচি এমওবিচি ক্ষেত্ৰত অৰ্থাৎ 23ত 29টা আছিলে এতিয়া আছে 22টা
আৰু 5500 আছিলে 41টা, অৰ্থাৎ যদি আটাইতকৈ কম আছে এবাৰ 3 নম্বৰত আছে, অৰ্থাৎ 5541টা আছিলে আৰু 23 চনত আছিলে 29টা লখিমপুৰত OBC আৰু এতিয়া 4500 আছে 22টা। আৰু যদি আমি চাওঁ OBC MOBCৰ ক্ষেত্ৰত পুৰণি পদ্ধতি মতে যিহেতু হৈছিলে কাট অফটো আছিলে 23 চনত 206, নতুন পদ্ধতি মতে আপোনালোকে এইটো ক্যালকুলেশন কৰি চাব, সেইটো ইমান বিচাৰ্য বিষয় নহয়। কিন্তু এই 5500 এই কাট অফটো হ'লগৈ 5500 যেহেতু পোষ্ট আছিলে 41টা, গতিকে OBC MOBCৰ কাট অফটো ফাইনেল কাট অফখন আপোনালোকে চাব 60.48 হৈছে আৰু উমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 60.756। এতিয়া কথাটো হ'ল যে লখিমপুৰ জিলাখন যেহেতু ট্ৰেণ্ডিঙত আছিলে, আনৰিজাৰ্ভত বহু পোষ্ট আছিলে, গতিকে সকলো কেটেগৰী প্ৰাৰ্থী এটাত আবেদন কৰিব। গতিকে প্ৰথম প্ৰভিজনেল লিষ্টবিলাকত কাট অফটো বাঢ়ি যাব। আমি যিটো কাট অফ কম হয়তো তাতকৈ বাঢ়িব। ফাইনেলৰ কথাটোহে আমি কৈছোঁ, প্ৰভিজনেলৰ কথাটো আমি ক'ব বিচৰা নাই, অলপ বঢ়া দেখিব। গতিকে ফাইনেলত কিমান হ'বগৈ পাৰে সেইটোহে আমি কৈছোঁ। গতিকে বহুতেই কৈছে পিছত গৈ তেওঁলোকৰ প্ৰিফাৰেঞ্চ অনুযায়ী ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ, থাৰ্ড প্ৰিফাৰেঞ্চ, কোনোবা এটা প্ৰিফাৰেঞ্চত যিহেতু আনৰিজাৰ্ভৰ ক্ষেত্ৰতে হওক বা OBC MOBC হওক লখিমপুৰখন ৰাখিছে, যিহেতু আনৰিজাৰ্ভলৈ গুচি যায় 90+ পোৱাখিনি। গতিকে প্ৰথম অৱস্থাত আপোনালোকে যেনেদৰে 5550টা পদৰ ক্ষেত্ৰতো বেছি পোষ্ট থকাবিলাকৰ ক্ষেত্ৰত প্ৰথমতে কাট অফটো হাই গৈছিল, কিন্তু শেষত বেছি পোষ্ট থকা কেইখনতে কাট অফটো কম দেখা গ'ল। গতিকে লখিমপুৰৰ ক্ষেত্ৰতো আমি তেনেধৰণৰ এটা কাট অফ আশা কৰিব পাৰোঁ। কিন্তু প্ৰথমতে প্ৰভিজনেলবিলাকত অলপ বেছি দেখিলেও আপোনালোকে ভয় খাব নালাগে, কিয়নো পিছত তেওঁলোকৰ নিজৰ নিজৰ হোম ডিষ্ট্ৰিক্টত যেতিয়া পাই যাব, ইয়াৰ পৰা নামবিলাক আঁতৰি যাব, তেতিয়া কাট অফটো কমি যাব, কিন্তু বহুত বেছিও কমি নাযায়। গতিকে আপোনালোকে সেই কথাটো মন কৰিব। আমি যদি চাওঁ এই সকলোখিনি আৰু আপোনালোকৰ কমেণ্টছবিলাকো যথেষ্ট চাইছোঁ, 5500 ইতিমধ্যেই বহুতে LPত পাই গৈছে, নম্বৰ বৃদ্ধি কৰি 4500 আবেদন কৰিছে। আৰু NISৰ সমস্যাটো আপোনালোকে জানে, NISৰ যিসকল প্ৰাৰ্থী তেওঁলোকৰ সকলো ডকুমেণ্টছ ঠিকে আছে, তেওঁলোকে কিন্তু চাকৰি পাইছে। আৰু যিসকলৰ UDSৰ ক্ষেত্ৰত কিছু সমস্যা আছে, তেওঁলোকৰ ক্ষেত্ৰতহে সমস্যাটো হৈছে। সকলোবিলাক এজ পাৰ গাইডলাইন গভৰ্ণমেণ্টৰ যিখিনি হৈছে তেওঁলোকে বহুতেই চাকৰি পাইছে। গতিকে BTCৰ ক্ষেত্ৰতো নিযুক্তি হৈ গৈছে আৰু GTPGTটো হৈ গৈছে। গতিকে বহু প্ৰাৰ্থী যদিও আছিলে তথাপিতো কমি যাব। সেই হিচাপত যদি আমি চাওঁ লখিমপুৰৰ OBC MOBC এই 3 বছৰৰ হিচাপ যদি আমি চাওঁ আৰু আপোনালোকৰ কমেণ্টছসমূহ আমি বিশ্লেষণ কৰি যদি চাইছোঁ, গতিকে আমি এটা OBC MOBCৰ ক্ষেত্ৰত এক্সপেক্টেড কাট অফ এটা আপোনালোকক ক'ব বিচাৰিছোঁ, যিটো ক্ষেত্ৰত হ'ব পাৰে OBC আৰু MOBCৰ ক্ষেত্ৰত 62.4 বা 62.5 বৰ ভিতৰতে থাকিব পাৰে। গতিকে ছেফ জোন হিচাপত আপোনালোকে ল'ব পাৰে 62.4। আপোনালোকে লিখি ৰাখিব যে OBC MOBCৰ ক্ষেত্ৰত আমি কৈছোঁ ফাইনেলৰ ক্ষেত্ৰত 62.4 এটা ছেফ বা গ্ৰীণ জোন বা ছেফ মাৰ্কছ হ'ব পাৰে। তাতকৈ বেছি থকাসকলতো চিন্তা নাই OBC MOBCৰ ক্ষেত্ৰত। আৰু উমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত যিহেতু এইবাৰ অলপ বেছি দেখা গৈছিলে, গতিকে আমি 62.5 ধৰিছোঁ। যেনে OBC MOBCৰ ক্ষেত্ৰত 62.4 আৰু উমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 62.5। গতিকে এনেধৰণৰ এটা কাট অফ আপোনালোকে দেখিব পাৰে। গতিকে ইমান নম্বৰ থকা প্ৰাৰ্থী বা তাতকৈ বেছি থকা প্ৰাৰ্থীসকল সুৰক্ষিত বুলি বা গ্ৰীণ জোনত আছে বুলি আপোনালোকে ধৰিব পাৰে। গতিকে পৰৱৰ্তী সময়ত আৰু আমি এনালাইচিছ কৰিম, কিন্তু এতিয়ালৈকে যিখিনি তথ্য পাইছোঁ সেই হিচাপত আপোনালোকক ক'ব বিচাৰোঁ যে OBC MOBCৰ ক্ষেত্ৰত 62.4 এটা ছেফ স্ক'ৰ হ'ব পাৰে। উমেনৰ ক্ষেত্ৰত 62.5, অৰ্থাৎ দুইটা কেটেগৰীতে 62.5 62.4 এটা সুৰক্ষিত জোন বা এটা সুৰক্ষিত বা নম্বৰ হিচাপত আমি বিবেচনা কৰিব পাৰোঁ। গতিকে OBC MOBCৰ পৰা আমি এতিয়া আঁতৰি আহিছোঁ, এতিয়া আহিছোঁ SCৰ ক্ষেত্ৰত। SCৰ ক্ষেত্ৰত যদি আমি চাওঁ, আপোনালোকে পূৰ্বতে 23 চনত আছিলে 17টা পোষ্ট আৰু 17টা পোষ্ট আছিলে 5500 আছিলে 24টা আৰু এতিয়াও আকৌ 17টা, একেটাকে ৰিপিট হৈছে 17, 24, 17। গতিকে 23 চনত আছিলে 17টা, 5500 আছিলে 24টা আৰু এতিয়া আকৌ 17টা। গতিকে 23 চনতো যদি আমি কাট অফ চাওঁ পুৰণি পদ্ধতি মতে হৈছিলে, গতিকে কাট অফটো কম আছিলে, 200ৰ তলত আছিলে পুৰণি পদ্ধতি মতে। 199.571 আছিলে, 3টা ফিগাৰ থাকে। আৰু 5500 যদি আমি চাওঁ, 5500 আমি চালে দেখিম
যে 57.718 আছিলে এছচিৰ ক্ষেত্ৰত কাট অফ আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 58.376 গতিকে এছচিৰো বহুতখিনি প্ৰাৰ্থী ইতিমধ্যে ভাল নম্বৰ থকা চাকৰি পাই গৈছে কিন্তু এই তিনিটা নতুন চিটেট বা অসম টেটৰো কিছু প্ৰাৰ্থী ৰৈ গৈছে তেওঁলোকৰ গতিকে কম্পিটিশ্যনত এই তিনিটা চিটেটৰ প্ৰাৰ্থীসমূহ আহিব যিসকলে আবেদন কৰিবলৈ নাপালে গতিকে সেই হিচাপত আমি আপোনালোকৰ কমেণ্টসমূহ চাইছোঁ কিন্তু এছচিৰ ক্ষেত্ৰত কাট অফটো কেনেধৰণৰ হ'ব পাৰে যিহেতু 17টা পোষ্ট আছে 23 চনতো 17টা আছিলে এইবাৰ 24টা আছিলে গতিকে পোষ্টৰ সংখ্যাটো বেছি ডিফাৰেঞ্চ নাই সেই হিচাপত যদি আমি চাওঁ আপোনালোকে দেখিব যে এইবাৰ 5550টা পদত 57.718 আছিলে কাট অফ আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আছিলে 58.376 গতিকে এই দুইটা আমি যদি চাওঁ 4500ৰ ক্ষেত্ৰত আমি এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে সেই হিচাপত যদি আমি কিছু চাওঁ কাট অফটো কিছু হ'লেও অলপ বহাৰ সম্ভাৱনা আছে কিন্তু বহুত বেছিও নাবাঢ়িব সেই হিচাপত আমি চালে আমি আশা কৰিব পাৰোঁ যে 58.78 এনেধৰণৰ হ'ব পাৰে বা 58.8 এনেধৰণৰ এটা এছচিৰ ক্ষেত্ৰত আপোনালোকে কাট অফ দেখিব পাৰে 59ৰ ওচৰে পাজৰে অৰ্থাৎ 59ৰ আশে-পাশে থকা প্ৰাৰ্থীসমূহ 58.89 এনেধৰণৰ এই প্ৰাৰ্থীসকল সুৰক্ষিত জোনত আছে বুলি ধৰিব পাৰোঁ এনেধৰণৰ এটা কাট অফ দেখিব পাৰে আপোনালোকে ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত যিহেতু পইণ্টত অলপ বহাহে দেখা গৈছিলে গতিকে আমি 59 ধৰিছোঁ 59.12 এনেধৰণৰ থকা প্ৰাৰ্থীসমূহ সুৰক্ষিত জোনত আছে বুলি ধৰিব পাৰিব গতিকে এছচিৰ ক্ষেত্ৰত আপোনালোকে যিসমূহৰ নম্বৰ 58.8 বা 59.2 এনেধৰণৰ ভিতৰত আছে এই প্ৰাৰ্থীসকল ছেফ জোনত আছে বুলি ধৰিব পাৰে অৰ্থাৎ 58.8 এটা সুৰক্ষিত জন হ'ব পাৰে আৰু ওমেনৰ ক্ষেত্ৰত হয়তো বাঢ়ি গ'লেও 59.12 এনেধৰণৰ হ'ব পাৰে অৰ্থাৎ 58.8 ৰ পৰা 59.12 এটা ছেফ জোন হ'ব পাৰে গতিকে আপোনালোকৰ ক্ষেত্ৰত এছচিৰ ক্ষেত্ৰত বিশ্লেষণটোত আমি এনেধৰণৰ এটা হ'ব পাৰে এছটি প্লেন্সৰ ক্ষেত্ৰত যদি আমি চাওঁ এছটি প্লেন্সৰ ক্ষেত্ৰত 4524টা পোষ্ট আছে এতিয়া আমি যদি চাওঁ 23 চনত আছিলে 21টা গতিকে এবাৰ পোষ্টৰ সংখ্যা বাঢ়িল আৰু 5500ত আছিলে 32টা গতিকে 5500ত বহুখিনি প্ৰাৰ্থী গুচি গ'ল তেওঁলোকৰ নম্বৰ ভাল আছিলে 4500টো আবেদন কৰিছে এছটি প্লেন্সৰ ক্ষেত্ৰত যদি আমি চাওঁ গতিকে এছটি প্লেন্সৰ ক্ষেত্ৰত এইবাৰ 5500ত কাট অফটো হৈছে 58.491 আৰু ওমেনৰ ক্ষেত্ৰত 57.508 কমি গৈছে কিন্তু 23 চনত কাট অফটো আছিলে 198 আপোনালোকে চাব এছচিতকৈ কম আছিলে এতিয়াও ইয়াত এছচিতকৈ কম হৈছে কথাটো বহুত মিল থাকে আৰু সেই হিচাপত কিন্তু তিনিটা চি টেটৰ প্ৰাৰ্থী আছে অসম টেটৰ প্ৰাৰ্থী আছে কিন্তু বহুখিনি ইতিমধ্যে চাকৰি পাই গৈছে গতিকে এল পিখিনিতো এল পিলৈ ঘূৰি আহিব নোৱাৰে সেই হিচাপত কাট অফটো বহুত বেছি নাবাঢ়ে আমি যদি চাওঁ বিশ্লেষণটোত যে 58.491 হৈছে 5550টাত আৰু ওমেনৰ ক্ষেত্ৰত 57.508 আমি 4500ৰ ক্ষেত্ৰত আপোনালোকৰ কমেণ্টসমূহো চাইছোঁ সেই অনুযায়ী বিভিন্ন পোলসমূহ চাইছোঁ বিভিন্ন গ্ৰুপছৰ তথ্য লৈ আমি আপোনালোকক এটা বিশ্লেষণ কৰি দেখাব বিচাৰিছোঁ যে 59.3 এটা সুৰক্ষিত জোন হ'ব পাৰে সুৰক্ষিত নম্বৰ হ'ব পাৰে এছটি প্লেন্সৰ ক্ষেত্ৰত 59ৰতকৈ কিছু বেছি থকা প্ৰাৰ্থীসমূহ আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কিন্তু কমিব 58.5 এটা সুৰক্ষিত স্ক'ৰ হ'ব পাৰে গতিকে 58.5ৰ পৰা 59ৰ ভিতৰত 59.3 মানলৈকে যিসকল প্ৰাৰ্থী আছে এই প্ৰাৰ্থীসকল ছেফ জোন তাতকৈ বেছি থকাসকলটো সুৰক্ষিতই হ'ব গতিকে আমি এই হিচাপত এছটি প্লেন্সৰ ক্ষেত্ৰত ওমেনৰ ক্ষেত্ৰত 58.5 আৰু জেনেৰেল এছটি প্লেন্সৰ ক্ষেত্ৰত 59.23 এনেধৰণৰ এটা ছেফ স্ক'ৰ হ'ব পাৰে এনেধৰণৰ কাট অফ এনেধৰণৰ এটা দেখা পালেও আপোনালোক আচৰিত হ'ব লগা একো নাথাকিব গতিকে আমি এছটি প্লেন্সৰ ক্ষেত্ৰত এইটো ক'লোঁ এইবাৰ আহিছোঁ আমি আন ৰিজাৰ্ভৰ ক্ষেত্ৰত গতিকে আন ৰিজাৰ্ভৰ ক্ষেত্ৰত যোৱাবাৰ 203টা পোষ্ট আছিলে আপোনালোকে জানে আৰু 125টা পোষ্ট আছিলে 2023ত গতিকে 5500 200+ আছিলে এইখন ট্ৰেণ্ডিঙতে আছিলে জিলা গতিকে এইবাৰ 91 আছে এইবাৰো হাইষ্ট পোষ্ট আছে গতিকে এইবাৰো ট্ৰেণ্ডিঙত আছে লখিমপুৰ গতিকে লখিমপুৰৰ ক্ষেত্ৰত যদি আমি চাওঁ 23 চনত কাট অফ আছিলে যথেষ্ট বেছি আছিলে 211.529 এতিয়া 200+ আছিলে আৰু আমি এইবাৰ 5500ত যদি আমি চাওঁ 200+ পোষ্ট থাকোঁতেও কিন্তু আন ৰিজাৰ্ভৰ ক্ষেত্ৰত কাট অফ আছিলে 61.648 ওমেনৰ ক্ষেত্ৰত আছিলে 61.968 মানে প্ৰায় 62
আপোনালোকে দেখিলে এইবাৰ যিহেতু আধা পোষ্টটো নাই 91 আছে আপোনালোকে দেখিছে আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰত টাফ কম্পিটিশ্যন হয় এইবাৰো ট্ৰেণ্ডিঙত আছে গতিকে প্ৰথম আপোনালোকে প্ৰভিজনেল মেৰিট লিষ্টবিলাকত নাম্বাৰ বহুত বেছি দেখিব মই কোৱাতকৈও এই ভিডিঅ'ত কোৱাতকৈও হয়তো বহুত বেছি দেখিব কিন্তু পিছলৈ হয়তো আমি যেনেধৰণে এক্সপেক্ট কৰিছোঁ তেনেধৰণৰ হ'ব পাৰে কিন্তু এটা বিশ্লেষণে একুৰেট কাট অফ কোনেও ক'ব নোৱাৰে গতিকে এই বিশ্লেষণটোত আমি ক'ব বিচাৰোঁ যে 4500 পদৰ ক্ষেত্ৰত আনৰিজাৰ্ভত 63.2 এটা সুৰক্ষিত জন হ'ব পাৰে 63.2 আপোনালোকে লিখি ৰাখিব গতিকে ইয়াতে হয়তো একুৰেচি লেভেলত মই কৈছোঁ +- 0.5 বা 1 হ'ব পাৰে কিন্তু আমি এই সকলোখিনি দিশ চাই আপোনালোকৰ কমেণ্টসমূহো চাইছোঁ পূৰ্বৰ 2-3 বছৰ মিলাই আপুনি চাইছোঁ পোষ্ট কেটেগৰী মিলাই চাইছোঁ আৰু বহু প্ৰাৰ্থী যিহেতু ইয়াৰ পৰা গুচি গৈছে 5500ত BTCত গুচি গৈছে SRDত গুচি গৈছে গতিকে এই সকলোখিনি দিশ চাই আমি আনৰিজাৰ্ভৰ ক্ষেত্ৰত ক'ব পাৰোঁ যে 63.2 এটা সেফ স্কোৰ হ'ব পাৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত আৰু ওমেনৰ ক্ষেত্ৰত হয়তো কিছু বাঢ়িও যাব পাৰে এইবাৰ যেনেকৈ কিছু ক্ষেত্ৰত 63.5 গতিকে 63.2 to 63.5 মে বি এ সেফ স্কোৰ বুলি আমি ক'ব পাৰোঁ এটা সুৰক্ষিত জোন হিচাপত আমি ক'ব পাৰোঁ এনেধৰণৰ প্ৰাৰ্থীসকলে আৰু নিজকে সেফ বুলি ভাবিব পাৰে গতিকে বেছি দিন সময় নাই মাজত মাত্ৰ ডিচেম্বৰ জানুৱাৰী মাহতে জানুৱাৰী ফাললৈ মেৰিট লিষ্ট ওলাবই গতিকে এই সময়ত আমি এটা এনালাইচিছ আপোনালোকক দিলোঁ আপোনালোকেও আপোনালোকৰ নম্বৰসমূহ জনাব পৰৱৰ্তী সময়ত যদি আৰু কিবা ইয়াত এড কৰিবলগীয়া হয় আমি এড কৰি দিম গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত আপোনালোকে গম পালে যে 63.2 আৰু 63.5 এটা সেফ স্কোৰ হ'ব পাৰে তাতকৈ বেছি থকা সকলটো সুৰক্ষিতই হ'ব গতিকে আপোনালোকে এইটো বুজি পালে আনৰিজাৰ্ভৰ ক্ষেত্ৰত এতিয়া আমি চাম আনৰিজাৰ্ভৰ ক্ষেত্ৰত PWD প্ৰাৰ্থী বা জেনেৰেল PWD প্ৰাৰ্থীৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ এইবাৰ আপোনালোকে PWD প্ৰাৰ্থীৰ ক্ষেত্ৰত 5টা পোষ্ট আছে গতিকে 5টা পোষ্টৰ ক্ষেত্ৰত কাট অফ কিমান হ'ব পাৰে আমি ইয়াত দেখিছিলোঁ 5500ত 56.874 আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰত এইটো নাছিলেই PWDৰ গতিকে আমি এক্সপেক্টেড কাট অফটো আমি 57 ধৰিব পাৰোঁ PWDৰ ক্ষেত্ৰত 57 এটা সেফ স্কোৰ হ'ব পাৰে গতিকে টি টাইপছৰ ক্ষেত্ৰত যদি চাওঁ 5550টা পদত 52.508 আছিলে গতিকে টি টাইপছৰ ক্ষেত্ৰত যদি আমি চাওঁ আৰু ওমেনৰ ক্ষেত্ৰত 53.01 আছিলে গতিকে 55 এটা সেফ স্কোৰ হ'ব পাৰে 54-55 গতিকে এক্সপেক্টেড কাট অফ আমি কৈছোঁ যে 54 প্লাছ থকা প্ৰাৰ্থীসকল সেভ হ'ব পাৰে 54 টি টাইপছৰ ক্ষেত্ৰত 54 এটা এক্সপেক্টেড কাট অফ হ'ব পাৰে 54 গতিকে টি টাইপছৰ ক্ষেত্ৰত আপোনালোকে গম পালে গতিকে 54 এটা সেফ জোন হ'ব পাৰে টি টাইপছৰ ক্ষেত্ৰত 54 বা তাতকৈ বেছি থকা প্ৰাৰ্থীসকল গতিকে আপোনালোকৰ ক্ষেত্ৰত আজি লখিমপুৰ জিলাৰ কাট অফ আমি আপোনালোকলৈ দিলোঁ বহুখিনি সময় প্ৰয়োজন হয় বহুখিনি তথ্যৰ প্ৰয়োজন হয় পৰৱৰ্তী সময়ত আপোনালোকে কোনখন জিলাৰ বিচাৰে আপোনালোকে কমেণ্টছ কৰিব যিখন জিলাৰ কথা আমি কমেণ্টছত বেছিকৈ পাওঁ সেইখন জিলাৰ এটি এনালাইচিছ দিবলৈ চেষ্টা কৰিম LPৰ ক্ষেত্ৰত বা আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত যদি আপোনালোকে বিচাৰে এছিষ্টেণ্ট টিচাৰ বা অন্যান্য মিডিয়ামৰ ক্ষেত্ৰতো আপোনালোকে কমেণ্টছত যিখন জিলাৰে আমাৰ বেছিকৈ বিচাৰিব সেইখনকে আমি এনালাইচিছ দিম আপোনালোকক পুনৰ এটা কথা ক'ব বিচাৰিছোঁ ইয়াক আপোনালোকে কাট অফ বুলি নধৰি এটা বিশ্লেষণ হিচাপত ধৰিব আৰু এই বিশ্লেষণটোত আপোনালোকে আমি যিটো পদ্ধতিত কৰিছোঁ তাত আপোনালোকৰ মতামত জনাব পৰৱৰ্তী সময়ত যি সময় আছে আমি আপোনালোকৰ পৰামৰ্শখিনিও লওঁ গতিকে 5500 ক্ষেত্ৰতো লৈ তেনেদৰে আমি আপগ্ৰেড কৰি আপোনালোকক কাট অফৰ বিশ্লেষণ দিছিলোঁ কাট অফ কোনেও ক'ব নোৱাৰে বিশ্লেষণ দিছিলোঁ একচুৱেট কাট অফটো কোনে গম পাব যিমান মেধাৰ প্ৰাৰ্থী আছে সিমান প্ৰাৰ্থীয়ে গম পাব আৰু নিৰপেক্ষভাৱে আমি কথাবিলাক কওঁ আৰু আমি তথ্য সহকাৰে যিখিনি তথ্য পাইছোঁ সেই লিমিটেড তথ্যৰ মাজত আমি বিশ্লেষণটো দিছোঁ গতিকে আপোনালোকে আপোনালোকৰ মতামত নিশ্চয় জনাব আৰু পৰৱৰ্তী সময়ত কোনখন জিলাৰ বিচাৰে আপোনালোকে কমেণ্ট ছেকশ্যনত লিখিব আমাৰ কিছু সময় লৈ আমি পুনৰ সেইখন জিলাৰ দিবলৈ চেষ্টা কৰিম আজিলৈ আহোঁ ধন্যবাদ আৰু লগতে যদি ভাল পাইছে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা হাইপ বটন টিপি